আজিৰ ভিডিঅ'টোত মই মৃগী ৰোগ বা এপিলেপ্সিৰ ফলত হোৱা সিজাৰৰ সময়ত ল'ব লগা কেইটামান তাৎক্ষণিক চিকিৎসাৰ বিষয়ে কথা পাতিম। এইকেইটা হ'ল 1. ৰোগীক সুৰক্ষিত স্থানত ৰাখক। ৰোগীক মাটিত শুৱাই দিয়ক যাতে তেওঁ পৰি গ'লেও আঘাত নাপায়। মূৰৰ তলত এটা নৰম বস্তু ৰাখক যেনে গাৰু বা নৰম কাপোৰ। 2. বেষ্টনী সুৰক্ষিত কৰক। ৰোগীৰ চাৰিওফালে যথেষ্ট স্থান ৰাখক। ৰোগীৰ কাষৰ পৰা যিকোনো আঘাতজনক বস্তু আঁতৰাই দিয়ক। 3. মুখৰ ভিতৰলৈ একো বস্তু নিব দিব নালাগে। ৰোগীৰ মুখৰ ভিতৰলৈ আঙুলি বা আন যিকোনো বস্তু নিব দিব নালাগে, এইটো বিপদজনক হ'ব পাৰে। 4. টান কাপোৰ শিথিল কৰক। ৰোগীৰ টান কাপোৰ যেনে টাই, বেল্ট বা আন যিকোনো টান কাপোৰ থাকিলে ঢিলাই দিয়ক। 5. সিজাৰ শেষ হোৱালৈ অপেক্ষা কৰক। সাধাৰণতে সিজাৰ 2 পৰা 5 মিনিটৰ ভিতৰত শেষ হয়। সিজাৰ শেষ হোৱা পৰ্যন্ত ৰোগীক সজাগ কৰি ৰাখিবলৈ চেষ্টা নকৰিব। 6. সিজাৰ শেষ হোৱাৰ পিছত কি কৰিব? ৰোগীক এটা কাটি কৰি শুৱাই দিয়ক। মুখৰ পৰা লেলাবটি বা আন যিকোনো বস্তু বাহিৰ হ'বলৈ সহায় কৰক। 7. চিকিৎসকৰ সহায় ল'ব। যদি সিজাৰ 5 মিনিটৰো বেছি সময় থাকে, ঘন হয় আৰু ৰোগীয়ে জ্ঞান অৰ্জন নকৰে, তেনে ক্ষেত্ৰত তৎক্ষণাত চিকিৎসকৰ সহায় লওক। এনে ধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক।